Hello students, welcome to Aspire Academy. মই ধনশ্ৰী এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি লাষ্ট ক্লাছত মুৱামৰীয়া ৰেবেলিয়নটো আৰম্ভ কৰিছিলো ইতিমধ্যে এটা ক্লাছ হৈ গৈছে আৰু এটো তোমালোকৰ সেকেন্ড ক্লাছ হয় যত আমি মুৱামৰীয়া বিদ্ৰোহৰ বিভিন্ন কাৰণ পঢ়ি আছিলো আমি ধৰ্মীয় নীতিৰ কথা পঢ়িলো এতিয়া তাৰ পিছত সোশিও ইকোনমিক কজেস আৰ্থ সামাজিক যিবিলাক কাৰণ আছিল মুৱামৰীয়া বিদ্ৰোহৰ সেই কাৰণখিনি আমি ইয়াতে পঢ়িম আৰু বাকি যিবিলাক ইয়াৰ পিছৰ টপিকস যিখিনি আছে আমি সেইখিনিও এই ক্লাছটো ডিসকাস কৰিম ঠিক আছে সো ইয়াতে তোমালোকৰ লাষ্ট ক্লাছত আমি মুৱামৰীয়া বিদ্ৰোহৰ এটা ব্যাকগ্ৰাউণ্ড পঢ়িছিলো কি হৈছিলে আৰু আহোমৰ সেই সময়ত নীতি কি আছিলে কিহৰ আমি কাৰণসমূহ অলপ চাইছিলো ঠিক আছে বিভিন্ন কাৰণ পঢ়িছিলো লগতে কিছুমান এনেকুৱা কিছুমান কাৰণ আছিলে যিখিনি সামাজিক আছিলে অৰ্থনৈতিক আছিলে যাৰ ফলত মুৱামৰীয়া বিদ্ৰোহ হৈছিলে আৰু মুৱামৰীয়া বিদ্ৰোহৰ কাৰণ এটা নহয় বহুত কেটা আছে আৰু এদিনতে হোৱা বিদ্ৰোহ নহয় বহুত বছৰ ধৰি মানে মানুহৰ মাজত এটা খং আছিলে যাৰ ফলত মুৱামৰীয়া বিদ্ৰোহৰ পিছত সৃষ্টি হৈছিলে ঠিক আছে সো আজি আমি বিশেষকৈ কাৰণ ইয়াতে সোশিও ইকোনমিক কজেস খিনি পঢ়িম আৰু ইয়াৰ পিছত যিখিনি ৰিজনস আছে আমি সেই ৰিজনস খিনিও পঢ়িম ঠিক আছে সো yes সোশিও ইকোনমিক কজেসত ইয়াতে কি লিখা আছে Attack on their religious sentiments was not only the reasons that led to the Muamoriya rebellion. যে ধৰ্মীয় বা তেওঁলোকৰ ধৰ্মীয় যিটো তেওঁলোকৰ যিটো ধৰ্ম আছিল সেই ধৰ্মত আঘাত দিয়াটোৱে মানে মুখ্য মানে সেই ধৰ্মত আঘাত দিয়াটোৱে অকল কাৰণ নাছিলে ইয়াৰ বাহিৰেও বেলেগ কাৰণ আছিলে কি আছিলে many socio-economic reasons were also entwined with it. We have already learned that the disciples of the Muamoriya Hotra were mainly the tribal people as well as the lower sections of the society. আমি last class বা এই chapter টোৰ আৰম্ভণিতে লিখা আছিলে যে এই মায়ামৰা সত্ৰ বা মুৱামৰীয়া সত্ৰৰ যিসকল শিষ্য আছিলে তেওঁলোক জনগোষ্ঠীয় মানুহ আছিলে আমি মৰাণ পাইছিলো তাত চুতিয়া পাইছিলো আহোম পাইছিলো কয়বৰ্ত এওলোক আছিলে আৰু বিশেষকৈ তেওঁলোক লোৱাৰ সেকশন অকমান সমাজৰ যিটো তলৰ শ্ৰেণীৰ মানুহ থাকে সেই শ্ৰেণীৰ মানুহখিনিৰহে এই মানুহখিনিয়ে এই মুৱামৰীয়া সত্ৰৰ কি আছিল শিষ্য আছিল as such these people were bound to provide menial labor under the pike system of the ahoms আৰু যেহেতু তেওঁলোক তলৰ শ্ৰেণীৰ মানুহ আছিল গতিকে তেওঁলোক এই পাইক আহোমৰ এটা পাইক সিস্টেম আছিল এই পাইক সিস্টেমৰ আন্ডাৰত তেওঁলোকে কি কৰিব লগিয়া হৈছিল কাম মেনুৱেল লেবাৰ মানে তেওঁলোকে কিছুমান কাম কৰি দিব লগা হৈছিল ঠিক আছে কিছুমান ফিজিক্যাল এক্টিভিটিজ কৰি দিব লগিয়া হৈছিল যত কি আছিল moreover the disciples of this Hotra were expert artisans তেওঁলোক খুব বেছি কি আছিল বস্তু বা কাৰিকৰীৰ বস্তু বনোৱাৰ ক্ষেত্ৰত খুব বেছি নিপুণ আছিল এক্সপাৰ্ট আছিল their professions included pottery blacksmiths leather work artisans etc তেওঁলোক কুমাৰ কহাৰ তেওঁলোকে এইবিলাক কাম কৰিছিল ঠিক আছে বিভিন্ন বস্তু বনাইছিল তেওঁলোকে মাটিৰ পাত্ৰ হওক বা ধাতুৰ বস্তু হওক এইবিলাক তেওঁলোকে বনাইছিল তেওঁলোক কাৰিকৰী দিশৰ পৰা খুব বেছি নিপুণ আছিল These people are also experts in all the important works like making weapons for the Ahom army, boats required for battle, catching elephants and training them for battle, etc. So, ইয়াৰ উপৰিও তেওঁলোকে কি কৰিছিল আহোম সকলৰ যিবিলাক অস্ত্ৰ আছিল অস্ত্ৰ-শস্ত্ৰ আছিল সেইবোৰো তেওঁলোকে বনাইছিল খুব বেছি এক্সপাৰ্ট আছিল তাত লগতে যুদ্ধৰ কাৰণে তেওঁলোকে নাও বনাই দিছিল হাতী বিলাক ধৰিছিল আৰু হাতী বিলাক যুদ্ধৰ কাৰণে কেনেকে প্ৰশিক্ষণ দিব লাগে হেও তেওঁলোকে জানিছিল তাতো তেওঁলোকে এক্সপাৰ্ট আছিল the Ahom state machinery fully exploited the expertise of these people but continued to abuse them both socially and economically যে আহোম সকলে আহোম ৰজাঘৰীয়া কি কৰিছিল তেওঁলোকৰ যিখিনি এক্সপাৰ্টিজ তেওঁলোকৰ যিখিনি কৌশল তেওঁলোকৰ যিবিলাক কলা আছিল সেইখিনিটো তেওঁলোকে হুখন কৰিছিল তেওঁলোকৰ সেই কলাৰ কাৰণে তেওঁলোকক আনিছিল বস্তু বনাব দিছিল আৰু তেওঁলোকক সামাজিক ভাবে বা অৰ্থনৈতিক ভাবেও কি কৰিছিল মানে হুখন কৰিছিল ঠিক আছে তেওঁলোকক সব ফালৰ পৰা হুখন কৰিছিল ঠিক আছে
Do you understand how the Ahoms exploited through the means of the pike system? তে তেওঁলোকে পাইক সিস্টেমৰ জৰিয়তে পাইক ব্যৱস্থাৰ জৰিয়তে কেনে ধৰণে আহোমসকলে এওঁলোকক শোষণ কৰিছিলে Every male citizen in the Ahom kingdom between 15 and 50 years of age was a pike. যে প্ৰত্যেকজন male citizens ঠিক আছে কি আছিলে তেওঁলোক 15 পৰা 50 বছৰৰ যিসকল তেওঁলোক মেল সিটিজেন্স যিসকল মতা মানুহ আছিলে তেওঁলোক এজন এজন কি আছিলে পাইক আছিলে ঠিক আছে ইনিশিয়ালি 4 pikes were formed into a goat ঠিক আছে চাৰিজন পাইক লাগি কি হয় এটা গোটৰ সৃষ্টি হয় ঠিক আছে চাৰিজন পাইক এই চাৰিজন লগ লাগি কি হ'ব এটা গোট ঠিক আছে এটা গোটত চাৰিজনকৈ পাইক থাকিব and every member had to render service for 3 months to the state in rotation আৰু প্ৰত্যেকজন মেম্বাৰ প্ৰত্যেকজন সদস্যই কি কৰিব লগা আছিল 3 মাহৰ কাৰণে ৰজা ঘৰিয়াক সেৱা প্ৰদান কৰিব লাগিছিল ঠিক আছে rotation wise ঠিক আছে এতিয়া এইজনে কৰিছে নেক্সট বাৰ আনজনে তো এনেকে rotation wise কি হৈছিল তেওঁলোকে 3 মাহ ধৰি 3 মাহকে ৰজা ঘৰিয়াক কিছুমান সেৱা প্ৰদান কৰিব লগা হৈছিল later on during the reign of Rajeshwar Singha the membership of each court was reduced to 3 pikes which led to each pike having to render service to the state for 4 months Rajeshwar Singhar সময়ত এটা গটত কি কৰিলে 3 জনকহে পাইক ভৰুৱা হল প্ৰথমতে 4 জনকৈ আছিল পিছত ৰাজেশ্বৰ সিংহৰ সময়ত এজন কমাই 3 জনকৈ কৰা হল গতিকে এতিয়া তেওঁলোকৰ সময় সীমাও বাঢ়ি গল 3 মান্থছৰ পৰা 4 months মানে 3 মাহৰ পৰা 4 মাহ 3 আগতে 3 মাহ সার্ভিস দিবলগিয়া হৈছিল এতিয়া 4 মাহ সার্ভিস দিবলগিয়া হ'ব just 1 month of additional labor increase for every pike গতিকে প্ৰত্যেকজন পাইকৰ কাৰণে এটা extra 1 month এটা বেছি হৈ গল Since the majority of the Moamorias were hardworking common people, they were not willing to accept this additional 1 month of manual labor. যেহেতু এই মোৱামৰীয়া সকল খুব বেছি হাৰ্ড ওয়াৰ্কিং মানুহ খুব বেছি কষ্ট কৰা সাধাৰণ লোক আছিল গতিকে আৰু এমাহৰ কাৰণে তেওঁলোকে আকৌ এই কাম কৰিবলৈ তেওঁলোক ইমান বেছি ইচ্ছুক নাছিলে ক্লিয়াৰ ওকে so next কি কৈছিলে another means of exploitation through the pike system was the division of the parks into the two classes যে ইয়াতে কি কৈছে যে এই পাইক সিস্টেমত আৰু কেনেকে তেওঁলোকে এক্সপ্লইট বা শোষণ কৰিছিলে যে এইটো সিস্টেমকে আকৌ দুটা ভাগত ভাগ কৰিছিলে the first was the Kari pike and which was the majority and second was the Somua pike ঠিক আছে প্ৰথমতে Kari pike আছিলে আৰু দ্বিতীয়তে আছিলে Somua pike ঠিক আছে আৰু Kari pike টোহে বেছি কি আছিলে বেছি সংখ্যক আছিলে Somua pike to iman nasile. Though less in number, the Somua pike held a status higher than the Kari pike. Somua pike ko hoinka kom asile jodi jitu position ba borjada asile hetu Kari pike ke besi asile. ঠিক আছে in matters of menial labor the Somua pikes were exempted in lieu of payment of land taxes তেওঁলোকে ৰাজহ ভূমি ৰাজহ দিবলগীয়া হোৱা নাছিলে ঠিক আছে Somua pike যিবিলাক সেৱা কৰি দিব সেই সেৱা কৰাৰ বিনিময়ত তেওঁলোকে land taxes বা কৰ দিবলগীয়া হোৱা নাছিলে then due to various reasons the number of Somua pikes began to increase and the Kari pikes decreased এনেকে কিছুমান কাৰণত কি হৈছিলে যে Somua pikeৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু Kari pikeৰ সংখ্যা কমি আহিবলৈ ধৰিলে as a result the presence on the existing Kari pikes doubled আৰু যি সকল Kari pikes আছিলে তেওঁলোকৰ কাম বা তেওঁলোকৰ ওপৰত যেটো প্ৰেছাৰ আছিলে হেতু বেছি হ'বলৈ ধৰিলে কিয়নো এই Kari pike লাহে লাহে কমি আহিবলৈ আৰম্ভ কৰিলে this led to social inequality which gave birth to conflict যাৰ কাৰণে সামাজিক অসমতা আহিলে মানুহৰ মাজত আৰু এইটো এটা সংঘাতৰ সৃষ্টি কৰিলে The Moamoria disciples nurtured a false idea that since the economy of the Ahom state depended completely on them, the Ahoms in such a situation will very soon come to an understanding with them. The Moamoria সকল এটা ভ্ৰান্ত ধাৰণা false idea ভ্ৰান্ত ধাৰণা এটা আছিল যে তেওঁলোকে ভাবিছিলে যে আহোম বা আহোমৰ যেটো অৰ্থনীতি হেতু তেওঁলোকৰ মোৱামৰীয়া সকলৰ ওপৰতহে কি কৰে মানে নিৰ্ভৰ কৰে সেই কাৰণে আহোম সকলে কি কৰিব ৰজা ঘৰিয়া কি কৰিব তেওঁলোকৰ লগত এটা বুজা পৰা
কৰিব সো তেওঁলোকে এটা ভাবিছিলে এনেকে ঠিক আছে যেটো ভ্ৰান্ত আছিলে but now they decided to end the long saga of their exploitation by Ahoms through a rebellion তো পিছত তেওঁলোকে কি কৰিলে যে আহোমৰ লগত তেওঁলোকে এই যেটো আহোমে যেটো শোষণ কৰি আছিলে এই শোষণ কৰা বস্তুখিনি তেওঁলোকে আৰু নামানো বুলি কলে আৰু এতিয়া বিদ্ৰোহ কৰিব বুলি তেওঁলোকে কলে all that was required was an opportunity to ignite a situation মাত্ৰ তেওঁলোকক এটা সুবিধা বা এটা সুযোগহে লাগিছিলে to test the strength of the disciples Kagini the son of Mayamora Mahanta Ashtabhuj called upon them to construct a borbheti at Malo Pathar near Jorhat se শিষ্যসকলৰ শক্তি বুজাবৰ কাৰণে কি কৰিছিলে গাগিনী মাওমৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে কি কৰিছিলে তেওঁ এই ডিসাইপল শিষ্যসকলক মাতিছিলে আৰু যোৰহাটৰ ওচৰৰ মালৌ পথাৰত এটা বৰভেটি সাজিবলৈ দিছিলে the বৰভেটি thus constructed with each disciple adding a handful of earth not only showed their strength but also signaled the future rebellion আৰু তেওঁলোকে বৰভেটিটো সাজিও উলিয়াইছিলে যিটোৱে দেখাইছিলে যে তেওঁলোকে যিটোৱে তেওঁলোকৰ শক্তিও দেখাইছিলে লগতে ভৱিষ্যতে যে এটা বিদ্ৰোহ হ'ব পাৰে হেতুৰ ফালেও ইংগিত দিছিলে ক্লিয়াৰ হৈছে okay so now come to this part the beginning of the rebellion যে এতিয়া মুয়ামৰীয়া বিদ্ৰোহৰ আৰম্ভণিৰ কথা আমি পঢ়িবলৈ পাম ঠিক আছে সো ইয়াতে কৈছে from the above discussion so আমি এতিয়ালৈকে যি পঢ়িলো তাৰ পৰা আমি এটা বস্তু অনুমান কৰিব পাৰিছো যে মুয়ামৰীয়া rebellion was not a sudden event যেটো তৎক্ষণাত ঘটিত হোৱা ঘটনা নহয় ঠিক আছে it was the consequence of the long operation by the Ahom state machinery আৰু এটো কি আছিল যে ৰজা ঘৰিয়াই আহোম ৰজা ঘৰিয়াই বছৰে ধৰে চলি কৰি থকা শোষণৰ হে এটা কি আছিল শোষণৰ এটা ফলাফল আছিল বুলিও কব পৰা যায় ঠিক আছে this simmering fire was ignited by the activities of the powerful Ahom official Kirti Chandra Borborua আৰু এই যেটো উমি জ্বলি থকা জুই কৰা হেতু আৰু বেছি কেতিয়া জ্বলিলে যেতিয়া Kirti Chandra আহোমৰ এজন অফিচিয়েল এজন বিষয়া আছিল Kirti Chandra Borborua তেওঁৰ কিছুমান কাৰ্যকলাপৰ বাবে এই যে উমি জ্বলি আছিল ন আৰু বেছি তাত জুই লাগিলে Through his selfish vested interests, he speeded up the process of the rebellion. আৰু তেওঁৰ কিছুমান কামৰ কাৰণে আৰু বেছি সোনকালে এই বিদ্ৰোহ আৰম্ভ হৈছিল। Kirti Chandra was a disciple of the Dihing Hotra, which was at constant loggerhead with the Mayamora Hotra. যে Kirti Chandra কৰ শিষ্য আছিল দিহিং হত্ৰৰ শিষ্য আছিল আৰু এই দিহিং হত্ৰৰ লগত মায়ামৰা হত্ৰৰ এটা সংঘাত চলি আছে ঠিক আছে he never missed a single opportunity to humiliate the Mayamora Mahanta যে Kirti Chandra Borboroi এটাও সুযোগ নেৰে তে সুযোগ পালে কি কৰে Mayamora Mahantক অপমান কৰে Once Sorgodev Lakshmi Sinha and Kirti Chandra went on a boat ride When they are passing by the Mayamora Hotra, the Mahanta paid respect to the king by folding his hands in a namaskar, but he ignored Kirti Chandra. So, ইয়াতে কি কৰিলে যে Kirti Chandra এটো কোনো সুযোগে নেৰে Mayamora Mahanta সকলক অপমান কৰা so এদিন কি হৈ আছিল যে ৰজা বা স্বৰ্গদেউ লক্ষ্মী সিংহ আৰু Kirti Chandra নাও এখনত তেওঁলোকে গৈ আছিল আৰু সেই গৈ থাকুতে মাজতে মায়ামৰা সত্ৰটো তেওঁলোকে পাস কৰিছিল তো মায়ামৰা সত্ৰৰ মহন্তই কি কৰিলে ৰজাক দেখি নমস্কাৰ জনালে কিন্তু Kirti Chandra Borboruak নমস্কাৰ জনোৱা নাছিল his ego insulted and the Borboruak used the choicest of verbal abuse to humiliate the Mahanta so তেওঁৰ নিজৰ ego to hurt হৈ গল আৰু Kirti Chandra Borboruak বহুত বেছি কি কৰিলে মহন্তজনক কি কৰিলে অপমান কৰিলে মুখেৰে অপমান কৰিলে a few months after this two Moran disciple leaders of Mayamora Hotra Nahor Khora Hoitya and Ragha Moran went to the royal palace with the annual tax a herd of elephants finding many faults in the elephants brought for him Kirti Chandra not only insulted the two men but also flogged Ragha and had Nahor Khora's ear cut off ঠিক আছে so ইয়াতে কি কৰিলে যে তেওঁটো অলৰেডি ইগো হার্ট হৈ গল আৰু এদিন আৰু কেইমাহমান পিছত কি হৈ গল যে দুজন মায়ামৰা সত্ৰৰ মৰাণ শিষ্য আছিল কি নাম আছিল নাহৰ খুৰা শইকীয়া আৰু ৰাঘা মৰাণ ঠিক আছে এওঁলোক ৰাজপ্ৰাসাদত গৈছিল তাত গৈ তেওঁলোকে যেটো বছৰকীয়া কৰ থাকে হেতু কৰ দিছিল আৰু হাতীও লৈ গৈছিল
Finding many faults in the elephants brought for him, the Kirtisandra Barbarar karone jitu hati loyona asile, he hatitur majot imane khut uliale, aru tar karone teo hei dujon manhok khub besi te opoman korile, opoman korai nohoy teolukok aghat prapto korile, teoluke nahor khurar kankhonu kati dia hoisile, thik ase. The injured and insulted do reached their guru and sought permission for open revolt. এই যে আঘাত প্ৰাপ্ত ৰাঘামৰাণ আৰু নাহৰ খুৰা আছিল তেওঁলোকে গৈ গুৰুৰ ওচৰ পালে আৰু গুৰুক তেওঁলোকৰ পৰা গুৰুৰ পৰা অনুমতি বিচাৰিলে যে আমি কি কৰিম আমি এতিয়া ৰিভল্ট আমি বিদ্ৰোহ কৰিম the Mahanta himself burning inside felt this was the right time and gave a call to all the disciples for revolt against the monarchy ঠিক আছে গুৰুৱে নিজৰ ভিতৰত তেও জ্বলি আছিল কাৰণ তেওকো অপমান কৰা হৈছিল আৰু তেও ক'লে যে এটো সঠিক সময় হয় আমি বিদ্ৰোহ কৰিব লাগে আমি monarchy মানে আমি ৰজা ঘৰিয়াৰ বিৰুদ্ধে আমি বিদ্ৰোহ কৰিব লাগে but he also suggested that under no circumstances should the system of government be changed আৰু তেওঁ এটো পৰামৰ্শ দিলে যে পৰিস্থিতি যিয়ে নহওক কিয় যেটো শাসন হয় ঠিক আছে যেটো ৰজাৰ শাসন হয় এই শাসনৰ মাজত কোনো ধৰণৰ খলনি বা খালখলনি হ'ব নালাগে যেনেকে আছে তেনেকে থাকিব লাগে ঠিক আছে এটো পৰামৰ্শ দিছিলে this was the beginning of the Maumoriya rebellion এই মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি আছিল বুলি ক'ব পৰা যায় ঠিক আছে Here, it should be understood that in a medieval feudal state like ours, revolts and uprisings were not unnatural. So, সেই সময়ত কি আছিল মধ্যযুগীয় কি আছিল সামন্তৰ শাসন আছিল ঠিক আছে ফিউডাল ষ্টেট মানে ৰজা বিলাকৰ শাসন আছিল প্ৰজা বিলাকে ইমান মাত মাতিব পৰা নাছিল গতিকে তেনেকুৱা শাসন আছিল আৰু এনেকুৱা ধৰণৰ ৰিভল্ট বা এনেকুৱা ধৰণৰ সৰু বিদ্ৰোহ হোৱাটো ইমান বেছি অস্বাভাৱিক নাছিল স্বাভাৱিকই আছিল ঠিক আছে কিন্তু বিদ্ৰোহ কিয় হৈছে কাৰ সময়ত হৈছে হেতু কাৰণটো জনা খুব দৰকাৰ হয় কিয়নো as long as the reign of the Ahom monarchy was in control of strong and powerful rulers like Pratap Singha Gadadhar Singha Rudra Singha these very subjects though dissatisfied did not dare to revolt যে কিয়নো যে যিসকল ৰজাসকলৰে শাসন আছিল গতিকে প্ৰজাসকল তেওঁলোকে ভাল নাপাইছিলে যদিও বিদ্ৰোহ কৰা নাছিলে কিয়নো প্ৰতাপ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ এওঁলোক আছিল শক্তিশালী ৰজা ঠিক আছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব পৰা নাছিলে যদিও বা প্ৰজাসকল ইমান বেছি ভাল পোৱা নাছিলে ৰজাসকলক কিন্তু যেহেতু তেওঁলোক বহুত বেছি শক্তিশালী আছিল তেওঁলোকৰ পজিশনটো বহুত বেছি হাই আছিল ঠিক আছে তেওঁলোক শক্তিশালী আছিল এই কাৰণে তেওঁলোকৰ সময়ত কোনো ধৰণৰ বিদ্ৰোহ হ'ব পৰা নাছিলে বাট আফটাৰ ৰুদ্ৰ সিংহ The position of the Ahom monarchy gradually began to decline. কিন্তু ৰুদ্ৰ সিংহৰ পাছৰ পৰাই কি হৈ গল আহোমৰ ভিতৰতে আহোম ৰাষ্ট্ৰযন্ত্ৰটো লাহে লাহে দুৰ্বল হ'বলৈ আৰম্ভ কৰিলে গতিকে দুৰ্বল ৰাষ্ট্ৰযন্ত্ৰ বা দুৰ্বল ৰজা হলে definitely প্ৰজাসকলে বিদ্ৰোহ কৰিব পাৰে ঠিক আছে এইটোৱে লজিক হয় আৰু এইটোৱে কাৰণো আছিল সেই সময়ত a natural consequence of this decline of the monarchy was the advantage taken by the many officials to establish their own power এই যে দুৰ্বল ৰাষ্ট্ৰযন্ত্ৰ আছিল দুৰ্বল ৰজা আছিল ইয়াৰে সুযোগ লৈ কি কৰিছিল বিভিন্ন বিষয়া বিলাকেও কি কৰিছিল নিজৰ ক্ষমতা দখল কৰিবলৈ আৰম্ভ কৰিছিল ঠিক আছে লাহে লাহে আহোমৰ মাজতো আহোমৰ ভিতৰতো আহোমৰ ৰাষ্ট্ৰযন্ত্ৰটো দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল this led to in misgovernance and chaos facilitating the Muamoriya rebellion to raise its head thus taking the Ahom monarchy one step closer to its fall যে এই যে বিভিন্ন আহোমৰ বিষয়া বিলাকেও নিজৰ ক্ষমতা দখল কৰিব বিচাৰিছিল যাৰ কাৰণে বিভিন্ন কি হৈছিল মানে সেই সময়ত chaos misgovernance ঠিক আছে শাসন ভাল হোৱা নাছিল ভুল হৈছিল সিওৰ মানে হাল্লা হৈছিল বা মানে হেৰি হৈছিল মানে খুব বেছি ডিসিপ্লিন বা পৰিপাটি নাছিল ঠিক আছে পৰিপাটি নোহোৱা হৈছিল যাৰ কাৰণে মুৱামৰীয়া ৰেবেলিয়ন বা মুৱামৰীয়া বিদ্ৰোহ হ'বলেও সুবিধা পাইছিল আৰু ইয়াৰ কাৰণে লাহে লাহে কি হৈছে আহোমৰ শাসনতন্ত্ৰটো লাহে লাহে দুৰ্বল হৈ আহিছিল So মুৱামৰীয়া বিদ্ৰোহৰ আমি আৰম্ভণিটো চালো সো এতিয়া মুৱামৰীয়া বিদ্ৰোহৰ সময়ত কি ঘটনা হৈছিল তো আমি হেতু এবাৰ চাই লও From the above discussion,
we come to know that for many years the embers of discontent were simmering in the hearts of the Muamorias. তে আমি ওপৰৰ আলোচনাৰ পৰা এটা বস্তু আমি গম পাইছো যে মুৱামৰীয়া সকলৰ যেটো খুব আছিলে বা যেটো খং আছিলে হেতু এদিনীয়া নাছিলে যে বহুত বছৰ ধৰি তেওঁলোকৰ মনত আছিলে তেওঁলোকৰ হৃদয়ত আছিলে the ill treatment of Nahor Khura and Ragha by Kirti Chandra added fuel to fire তাৰ পিছত আমি কি দেখিলো নাহৰ খুৰা আৰু ৰাঘা মৰাণক খুব বেছি অপমান কৰা হৈছিলে কান কাটি দিয়া হৈছিলে যাৰ কাৰণে যেটো এই উমি যে জ্বলি আছিল জুইকুৰা তাতে জলা সেই জুইকুৰা জলা ঘিউ ঢালা কামহে কৰিছিলে the guru also feeling that this was the appropriate time to avenge the years of humiliation heaped upon Mayamora by the royal clan gave his consent to the wishes of his disciples যে গুৰুজনকো বহুত অপমান কৰা হৈছিল আৰু তেও নিজে ভিতৰে ভিতৰে জ্বলি আছিল গতিকে তেও কলে যে this is the right time to revolt গতিকে এটো সঠিক সময় হৈছে আমি বিদ্ৰোহ কৰিব লাগে গতিকে তেও মানে তাতে অনুমতি প্ৰদান কৰিলে thus began the first widespread mass uprising against Ahom monarchy so প্ৰথমবাৰৰ কাৰণে গণ বিদ্ৰোহ আৰম্ভ হ'ল ঠিক আছে The foremost objective of the Muamorias was to end the Ahom rule. The প্ৰথম তেওঁলোকৰ যেটো লক্ষ্য আছিল হেতু কি আছিল যে Ahom rule শেষ কৰা ঠিক আছে আহোমৰ শাসন শেষ কৰাটো তেওঁলোকৰ প্ৰথম লক্ষ্য আছিল Towards the end of 1769 they collected around 7000 soldiers and blew the bugle of rebellion যে 1769 চনৰ শেষৰ ফালে কি কৰিছিল তেওঁলোকে মুৱামৰীয়া সকলে 7000 জন সৈন্য তেওঁলোকে মানে জুগাৰ কৰিছিল আৰু এই বিদ্ৰোহৰ পাতনি মেলিছিল In the first instance they neglected the Ahom king's authority and attacked a group that gone into forests in the Moran inhabited area to collect timber on behalf of the king ঠিক আছে সো ইয়াতে তোমালোকৰ কি কৈছে সো ইয়াতে তোমালোকৰ কি কৈছে প্ৰথম অৱস্থাত they neglected the Ahom king's authority ঠিক আছে তেওঁলোকে ৰজাৰ authority to মানা নাছিলে ঠিক আছে তো ৰজাৰ যেটো মৰ্যাদা হেতু মান নাছিলে and attacked a group that gone into the forest in the Moran inhabited area to collect timber on behalf of the king আৰু ৰজাৰ কাৰণে যি সকল মানুহে জংগলত গৈ টিম্বাৰ্স বা এনেকুৱা বা হক এই বস্তুবিলাক যিবোৰ মানুহে আনিব গৈছিলে তেওঁলোকৰ ওপৰত কি কৈছিলে তেওঁলোকে আক্ৰমণ কৰিছিলে the king responded immediately by sending a force of 2000 soldiers against them so যি সকলে 7000 সৈন্য আছিল এই সৈন্যবিলাকৰ বিৰুদ্ধে কি কৰিছিলে 2000 জন সৈন্য কি কৰিছিলে sorry 7000 সৈন্য তেওঁলোকে কালেক্ট কৰিছিলে ঠিক আছে সো তাৰ পিছত প্ৰথম অৱস্থাত ৰজাৰ তেওঁলোকে অথৰিটি মানা নাছিলে আৰু যি সকল ৰজাৰ কাৰণে জংগলৰ পৰা বা আনিব গৈছিলে তেওঁলোকক কি কৰিছিলে তেওঁলোকক আক্ৰমণ কৰিছিলে এই আক্ৰমণ কৰাৰ বিৰুদ্ধে কি কৰিছিলে ৰজাই 2000 জন সৈন্য পঠিয়াই দিছিলে the royal army had to court defeat in this battle Enthused by this victory, many other people joined the Muamoria rebels and strength of the rebel army increased rapidly. Say, প্ৰথম অৱস্থাত তেওঁলোকে কি কৰিছিলে ৰজা ঘৰিয়াক ডিফিট তেওঁলোকক পৰাস্ত কৰিছিলে আৰু তাকে দেখি বহুতো মানুহে কি কৰিলে এই মুৱামৰীয়া ৰেবেল সকলক জয়েন কৰিলে ঠিক আছে এওঁলোকক জয়েন কৰিলে আৰু এই মুৱামৰীয়া সকলৰ শক্তি আৰু বেছি বাঢ়িলে স্বৰ্গদেউ লক্ষ্মী সিংহ dispatched a huge army of 14000 soldiers to quell the rebellion আৰু এই স্বৰ্গদেউ লক্ষ্মী সিংহই কি কৰিলে 14000 জন সৈন্য পঠিয়াই এই rebellionটোক আৰু বেছি ডাঙৰ কৰিলে ঠিক আছে তেও মানে এই বিদ্ৰোহক তেও মানে কি কৰিলে এই rebellionটোৰ এগেইনষ্টত তেও মাতিবলে আৰম্ভ কৰিলে ঠিক আছে The commander of this force was Hornam Vitorwal Phukon This time also the rebels quickly defeated the royal army আৰু সেই সময়ৰ সেনাপতি আছিল হৰনাম ভিতৰুৱাল ফুকন আৰু এইবাৰো কি কৰিছিল অতি সোনকালে যিসকল মুৱামৰীয়া বিদ্ৰোহী আছিল তেওঁলোকে এই ৰয়েল আৰ্মি ৰজা সকলৰ যিবিলাক সৈন্য আছিল তেওঁলোকক পৰাস্ত কৰিছিল The Ahom commander was taken prisoner by the rebels আৰু এই যিজন আহোমৰ সেনাপতি আছিল তেওঁলোকে ধৰি ৰাখিলে then they crossed the Saraidew hill and proceeded towards the capital তাৰ পিছত এই মুৱামৰীয়া সকলে Saraidew পাহাৰ
পাহাৰ চৰাইদেউ পাহাৰ ক্ৰছ কৰিলে আৰু কেপিটেল ৰাজধানীৰ ফালে তেওঁলোকে গতি কৰিলে the king along with his ministers and officials were preparing to flee to Guwahati when the rebels entered the capital and captured them all যেতিয়া ৰজা আৰু ৰজাৰ মন্ত্ৰীসকলে গুৱাহাটীলৈকে যোৱাৰ যুঁজা কৰি আছিলে সেই সময়তে কি হৈ গল এই বিদ্ৰোহীসকল ৰাজধানীত সোমালে আৰু তেওঁলোকক ধৰিলে the king was kept captive in the জয়দেউল আৰু জয়দেউলক ৰজাক ৰাখি থোৱা হৈছিলে আৰু while কীৰ্তিচন্দ্ৰ and many others were imprisoned in the elephant stable আৰু কীৰ্তিচন্দ্ৰৰ লগতে বাকি বিলাকক কোট হাতীশালত তেওঁলোকক বন্দী কৰি ৰখা হৈছিলে The Muamurias captured the Ahom capital and established Nahor Khurasan Ramakanta or Ramananda on the throne তাৰ পিছত মুৱামৰীয়া সকলে আহোমৰ ৰাজধানীখন দখল কৰিলে আৰু নাহৰ খুৰাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দ তেওঁক শাসনত বহুৱালে ঠিক আছে তেওঁ থ্ৰোনত বহুৱালে বুলি তেওঁক থ্ৰোন মানে তেওঁ ৰাজ সিংহাসনত বহুৱালে ৰাঘমৰাণ became the বৰবৰুৱা ৰাঘমৰাণক বৰবৰুৱা উপাধি দিয়া হল ঠিক আছে বুঢ়া গোহাঁই বৰবৰুৱা সেই সময়ৰ আহোম সকলৰ মন্ত্ৰী বিষয় বুলি ক'ব পাৰি as per the guru's orders no change was made in the system of government and all the higher posts were filled up with Muamurias so গুৰুৱে যিটো পৰামৰ্শ দিছিলে তেওঁ কৈছিলে যে শাসন তন্ত্ৰত কোনো ধৰণৰ সালসলনি হ'ব নোৱাৰে গতিকে কোনো ধৰণৰ চেঞ্জ হোৱা নাছিলে চৰকাৰৰ ব্যৱস্থাত আৰু যিসকল হায়াৰ পোষ্ট উচ্চ পদ আছিল হে উচ্চ পদ বিলাক মুৱামৰীয়া সকলে দখল কৰি ললে all those ahom officials who were guilty of ill treating the muamurias were killed আৰু যি সকল আহোমৰ মানুহে এই মুৱামৰীয়া সকলক অপমান কৰিছিলে তেওঁলোকক মাৰি পেলোৱা হল the Khatras under royal patronage now begin to feel the ire of the muamurias They compelled many people to become disciples of Mayamora Khatra আৰু Mayamora Khatrar কি হৈছে সেই Khatrar মৰ্যাদাটো তেওঁলোকে বঢ়াবলৈ ধৰিলে আৰু বহুতকে কি কৰিলে এই Mayamora Khatrar শিষ্য হ'বলৈ বাধ্য কৰোৱালে Many such atrocities soon made the Muamurias extremely unpopular among the common subjects আৰু এই Muamoria সকলে মানে কি কৰিছিলে মানুহবিলাকক আনি এই Mayamora Khatrar শিষ্য বনাবলৈ বাধ্য কৰাইছিল আৰু তাৰ কাৰণে বহুতো মানুহৰ মাজত এই মুৱামৰীয়া সকলৰ কাৰণেও এটা বেয়া ভাব আহিবলৈ আৰম্ভ কৰিলে the supporters of the ahom rule took advantage of the situation আৰু যি সকলে আহোমক ঠিক আছে আহোমসকলক সহযোগিতা কৰিছিলে তেওঁলোকে এই সুযোগ ললে ঠিক আছে এই যে মুৱামৰীয়া সকলে মানে জোৰ জবৰদস্তি আনি যে শিষ্য বনাবলৈ ধৰিলে যাৰ কাৰণে প্ৰজাখিনি ভাল নোপোৱা হৈ গল সো এই সময়টোৰ সুবিধা ললে এই যি সকল আহোম ৰুল বা আহোম সকলক সাপোৰ্ট কৰিছিলে within 5 months the Muamurias began to fight among themselves for power আৰু 5 মাহৰ ভিতৰতে মুৱামৰীয়া সকলে নিজৰ মাজতে ক্ষমতাৰ বাবে কাজিয়া কৰিবলৈ আৰম্ভ কৰিলে this situation was fully utilized by the pro ahom group who took the help of Manipuri princess Kuranganayani to kill one of the main leaders of the Muamurias Raghamoran তে এই যে পৰিস্থিতিটো হল যেটো পৰিস্থিতিত মুৱামৰীয়া সকলে নিজৰ মাজতে কাজিয়া কৰিবলৈ আৰম্ভ কৰিলে এই পৰিস্থিতিটোৰে সুবিধা লৈছে যি সকলে আহোমক সাপোৰ্ট কৰিছিলে আৰু এওঁলোকে কি কৰিছিলে মণিপুৰৰ ৰাজকুমাৰী আছিলে কুৰংগনায়নী তেওঁৰ সহায়ত ৰাঘামৰান মুৱামৰীয়াৰ যিজন লিডাৰ আছিলে সেই সময়ত বৰবৰুৱা আছিলে ৰাঘামৰানক মাৰি পেলালে then the other Muamuriya officials along with Ramakanta were murdered তাৰ পিছত মুৱামৰীয়াৰ আৰু বেলেগ যিবিলাক বিষয়া আছিলে লগতে ৰমাকান্ত যিজন আছিলে থ্ৰোনত বহা তেওঁকো মাৰ্ডাৰ কৰিলে আৰু ক্যাপিটেল was restored আৰু ৰাজধানীখন পুনৰ নিজৰ শাসনলৈ আনিলে লক্ষ্মী সিংহ was brought out from the Joydol and reseated on the throne লক্ষ্মী সিংহ জয়দলৰ পৰা আনিলে আৰু শাসনত বা ৰাজসিংহাসনত আকৌ বহুৱালে in this way the first phase of the Muamuriya rebellion came to an end এইটো প্ৰথম পৰ্যায় আছিল মুৱামৰীয়া বিদ্ৰোহৰ আৰু এনে ধৰণে প্ৰথম যেটো পৰ্যায় আছিল মুৱামৰীয়া বিদ্ৰোহৰ হেতু শেষ ইয়াতে হ'ল So আজি ক্লাসটো মই ইয়াতে শেষ কৰো আমি চালু যে কেনে ধৰণে মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়টো কেনেকে শেষ হৈ গল আমি নেক্সট ক্লাসৰ সেকেন্ড পেজটো আৰম্ভ কৰিম তাৰ পিছৰ পৰ্যায়ত কেনে ধৰণে আকৌ মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আই হোপ তোমালোকে বুজি পাইছা যে মুৱামৰীয়া বিদ্ৰোহ কেনেকে হ'ল কাৰণ কি আছিল লগতে
এবাৰ নহয় 2-3 বাৰকে এই বিদ্ৰোহ হৈছিলে সেইটো বস্তু তোমালোকে ইয়াৰ পৰা গম পাইছা গতিকে আমি নেক্সট ক্লাছত বাকিখিনি ডিসকাস কৰিম টিল দেন থ্যাংক ইউ এণ্ড টেক কেয়াৰ